নমস্কাৰ, মই কহিফুল ইছলাম। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টিলৈ। আৰু মই আজি এটি স্বলিখিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম হৈছে ব্ৰহ্মপুত্ৰ। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তুমিতো আমাক অনেক দিলা। মানুহৰ জীৱনৰ পৰা অন্তলৈ, ধ্বংসৰ পৰা সৃষ্টিলৈ, লুইতৰ দুয়োপাৰে মানুহক ইমূৰৰ পৰা সিমূৰলৈ বুৰাই নিলা। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তুমি মানুহক মাছ কাছ সকলো দিলা, কৰিলা খেতি পথাৰক নতুন জীৱন দান। তোমাৰ প্ৰবল গৰাখহনীয়াৰ ফলত মানুহক গৃহহাৰা কৰাৰ লগতে কৰিলা আপোন হাৰা। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তোমাৰ প্ৰবল গৰাখহনীয়াই অসমৰ মানচিত্ৰৰ পৰা মিটাই পেলোৱাৰ পথত অনেক গাঁও, তাৰে এক উদাহৰণ ৰৌমাৰী গাঁও। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তোমাৰ প্ৰবল সোঁতে উটুৱাই নিলে হাজাৰ হাজাৰ ঘৰ। এওঁলোক যদি ক'ৰবাত পুনৰ ঘৰ সাজিবলৈ যায়, তেতিয়াই কিছুমান ভদ্ৰ বনিতাই এওঁলোকৰ ওপৰত নানা আৰোপ লগোৱাই, ফলত মানৱতাই চৰম পন্থাক আঁকোৱালি লয়। হে মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু কিমান মানুহক তুমি গৃহহাৰা কৰিবা আপোন হাৰা। বন্ধ কৰা তোমাৰ এই ধ্বংসলীলা, এয়াই মোৰ কাতৰ মিনতি। ধন্যবাদ।